গুৱাহাটীৰ পল্টন বজাৰত মুকলি সুস্বাদু জনজাতীয় খাদ্যৰ কেণ্টিন কাম ৰেষ্টুৰেণ্ট ট্ৰাইবেল কিটচেন ট্ৰাইবেল ৰেষ্ট হাউচ এণ্ড হোষ্টেল ৱেলফেয়াৰ ছ'চাইটিৰ তত্বাৱধানত কেণ্টিনখনত পাব আমিষ নিৰামিষ সকলো জনজাতীয় খাদ্য। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে সদৌ অসম ট্ৰাইবেল সংঘৰ সভাপতি আদিত্য খাগলাৰী, লগতে উপস্থিত থাকে প্ৰপাইটাৰ প্ৰণোজ কুমাৰ পেগু। কম মূল্যত সুস্বাদু খাদ্যৰ লগতে ৰেষ্টুৰেণ্টখনৰ কাষতে আছে গেষ্ট হাউচ আৰু পাৰ্কিঙৰ সুব্যৱস্থা। আমি আজি ট্ৰাইবেল ৰেষ্ট হাউচৰ চৌহদতে ট্ৰাইবেল ৰেষ্টুৰেণ্ট নামৰ ট্ৰাইবেল কিটচেন নামৰ এটা নতুন ৰূপত আমি সজাইছোঁ এটা নতুন ৰেষ্টুৰেণ্ট। ইয়াতে মেইনলি ট্ৰেডিশ্যনেল ফুড আমি ছাৰ্ভ কৰিম। বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলৰ যিখিনি থলুৱা খাদ্য, এই থলুৱা খাদ্য সুস্বাদু খাদ্য সকলোৰে বাবে, কেৱল ট্ৰাইবেল ৰেষ্ট হাউচৰ বৰ্ডাৰৰ কাৰণে নহয়, ইন জেনেৰেল সকলো কাষ্টমাৰৰ কাৰণে আমি সুস্বাদু এটা এথনিক কুইচিন ছাৰ্ভ কৰাৰ কাৰণে আমি মনস্থ কৰিছোঁ। তাৰ কাৰণে যে নতুন ৰূপত ট্ৰাইবেল ৰেষ্ট হাউচ ৰেষ্টুৰেণ্টটো আমি সজাইছোঁ, আজি ৰিঅ'পেন কৰিছোঁ। আমি আশা ৰাখিছোঁ সকলো শ্ৰেণীৰ ৰাইজে ইয়াতে আহি তেওঁলোকে তেওঁলোকৰ মন পচন্দৰ খাদ্য উপভোগ কৰিবলৈ সক্ষম হ'ব। সুস্বাদু খাদ্য বুলি কৈছে। সুস্বাদু মানে প্ৰায়ভাগ সময়ত কি হয়, এক্সপেঞ্চিভ, বহুত দামী দামী খাদ্য বুলিহে সুস্বাদু হয়। আপোনালোকৰ ইয়াতে খুব দামী খাদ্য পোৱা যাব সুস্বাদু নে কম দামতে ভাল খাদ্য? ৰিজনেবল প্ৰাইচতে সকলো খাদ্য আপুনি ট্ৰেডিশ্যনেল ফুডখিনি আপুনি পাবলৈ সক্ষম হ'ব। ইয়াতে ভেজো হ'ব, নন ভেজিটেৰিয়ানো আছে। মুঠতে সকলো আইটেমবিলাক আমি ট্ৰেডিশ্যনেলি প্ৰিপেয়াৰ কৰাৰ কাৰণে আমি মনস্থ কৰিছোঁ। আমি বহুত দিনৰ পৰা এইটো কথা আমি চিন্তা কৰি আছিলোঁ যে অসমৰ বিভিন্ন জেগাৰ পৰা আমাৰ জনজাতীয় লোকসকল ইয়ালৈকে আহে আৰু তেওঁলোকে বিচাৰে যাতে ইয়াত তেওঁলোকে যি খাদ্য ঘৰত খায় তেনেকুৱা খাদ্য যাতে পাব পাৰে। আমি সেইখিনি সুবিধা ইয়াত দিয়াৰ কাৰণে চেষ্টা কৰিছোঁ। দ্বিতীয়তে অসমলৈ আৰু গুৱাহাটী যিহেতু উত্তৰ পূৰ্বৰ গেটৱে বুলি কোৱা যায়, গতিকে বিভিন্ন ধৰণৰ মানুহ আহে, বাহিৰৰ পৰা মানুহ আহে। তেওঁলোকেও যাতে নৰ্থ ইষ্টত মানুহবিলাকে কি ধৰণৰ খাদ্য খায় তাৰ যাতে এটা টেষ্ট কৰাৰ কাৰণে বা উপভোগ কৰাৰ কাৰণে যাতে সুবিধা পায়, সেই কথাটো চিন্তা ৰাখি আমি ইয়াতে কৰিছোঁ। আৰু তৃতীয় কথাটো যে আমি ইয়াৰ যোগেদি নৰ্থ ইষ্টৰ গোটেই খাদ্যৰ যিবিলাক অভ্যাস আছে আৰু যি ধৰণৰ ইনগ্ৰিডিয়েণ্টছবিলাক পোৱা যায় এইবিলাক আমি প্ৰিজাৰ্ভ কৰা, লগতে মানুহৰ মাজত এৱেৰনেছটো বঢ়োৱাৰ কাৰণে চেষ্টা কৰিম। যদিও হয়, দাম আমি খুব ৰিজনেবল প্ৰাইচত আমি ৰাখিব বিচাৰিছোঁ, যাতে কাৰো কাৰণে এইটো এটা বাধা হ'ব নোৱাৰে, প্ৰাইচটো যাতে বাধা নহয়। তেওঁলোকে আহি ইয়াতে যেতিয়াই ইচ্ছা কৰে আহি খাব পাৰিব আৰু বিভিন্ন ধৰণৰ যিবিলাক আমাৰ জনজাতীয় খাদ্য আছে সেইবিলাক তেওঁলোকে টেষ্ট কৰি পেলাই উপভোগ কৰিব পাৰিব। আৰু লগে লগে আমাৰ খাদ্য অভ্যাসবিলাক বাহিৰলৈ তেওঁলোকৰ মাজত এৱেৰনেছটো বাঢ়ি যাব। তো এই লক্ষ্যৰে আমি এই গোটেই ৰেষ্টুৰেণ্টখন আগবঢ়াইছোঁ। আশা ৰাখিছোঁ ৰাইজে আগবাঢ়ি ল'ব আৰু আমাক সঁহাৰি জনাব আৰু তেওঁলোকে আমি যিমান পাৰোঁ আমাৰ ফালৰ পৰা চেষ্টা কৰিম যাতে তেওঁলোকে আমি এটা সুস্বাদু আৰু সুখাদ্য আমি দিব পাৰোঁ। গেষ্ট ট্ৰাইবেল কিটচেন ৰেষ্টুৰেণ্টখন আছে ক'ত? এখন আছে আমাৰ পল্টন বজাৰৰ চোলাপাৰাত আমাৰ ট্ৰাইবেল ৰেষ্ট হাউচ যিটো কমপ্লেক্স আছে তাৰ ভিতৰতে আছে এখন। অ'পেনিং ক্ল'জিং টাইম কেনেকুৱা? আমি অ'পেনিং একচুৱেলি কম্পেৰেটিভলি বেলেগ ৰেষ্টুৰেণ্টতকৈ অলপ সোনকালে কৰিব বিচাৰিছোঁ। 9 বজাৰ পৰা আৰম্ভ কৰি গধূলি 10:30লৈকে, যাতে যিবিলাক অফিচ গোৱাৰ্ছ আছে তেওঁলোকে যাতে তেওঁলোকৰ এটা ঘৰুৱা খাদ্য এটা খাই অফিচলৈ ওলাই যাব পাৰে। খুব বিজি এৰিয়া চোলাপাৰা ৰোড, পাৰ্কিং প্লেচ আছে? এইটো খুবেই বিজি এৰিয়া, কিন্তু আমি জেগাটো এনেকৈ চাইছোঁ যাতে পাৰ্কিং প্লেচটো দিব পাৰোঁ। আৰু ইয়াত সৌভাগ্য যে আমাৰ ভাল স্পেচিয়াছ জেগা আছে, পাৰ্কিঙৰ কাৰণে সুবিধা আছে, গতিকে গ্ৰাহকে কোনো ধৰণৰ অসুবিধা পাব বুলি আমি ভবা নাই। গুৱাহাটীৰ পৰা ৰাণা চৌধুৰী ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.